নমস্কাৰ, মই কল্যাণ। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল কল্যাণছ ব্লগ। আৰু আজি মঙলবাৰ, মই বহুদিনৰ পৰা মঙলবাৰ ৰাতি বগলা মন্দিৰলৈ যামকৈ সময় মিলাব পৰা নাই। আৰু আজি ফাইনেলি সময় উলিয়াই লৈছোঁ। আজি যাম আমি বগলা মন্দিৰ। আৰু আপোনালোকে হয়তো বহুতে জানে বগলা মন্দিৰলৈ ৰাতি যায়, আৰু হয়তো বহুতে নাজানে যে ৰাতি যায়। কিন্তু ময়ো বহুত দেৰিকৈ গম পাইছোঁ যে ৰাতি যায়। আৰু এইবাৰ প্ৰথম যাম, কেনেকুৱা অভিজ্ঞতা, কি বগলা মন্দিৰত ৰাতি কিয় যায়, এই সকলোখিনি যিমানখিনি পাৰোঁ মই দেখুৱাবলৈ চেষ্টা কৰি আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। আৰু আমি ৰেডি হৈ গ'লোঁ। মই ৰেডি, বগলা মন্দিৰলৈ হালধীয়া বস্ত্ৰ পিন্ধি যাব লাগে, গতিকে হালধীয়া বস্ত্ৰ পিন্ধি লৈছোঁ। আৰু এইফালে মোৰ অৰ্ধাংগিনীয়েও আজি হালধীয়া বস্ত্ৰ পিন্ধি লৈছে, একদম সাজু হৈ লৈছে, কাৰণ তাইও আজিলৈকে গৈ পোৱা নাই বগলা মন্দিৰ। তাইৰ কথা ক'লে কি হ'ব, মই নিজেও গৈ পোৱা নাই, খালি শুনিছিলোঁ বগলা মন্দিৰলৈ মঙলবাৰে যায়, গধূলি যায়, বহুত দিনৰ পৰা শুনি আছিলোঁ। কিন্তু মই যাবলৈ সুবিধাও পোৱা নাছিলোঁ, আৰু যাব মানে গোটেই নিয়মখিনি জনা নাছিলোঁ। গতিকে এতিয়া মই নিয়মখিনি জানি বুজি মানে নিয়মখিনি যিমান পাৰোঁ সুধি লৈছোঁ মানুহক, সুধি মেলি আজি যাবলৈ ৰেডি হৈছোঁ। আৰু এইফালে আহা, বগলা মন্দিৰ প্ৰথম যাবতো, তাতে ৰাতি মন্দিৰলৈ ৰাতি থুপ তেনেকৈ আমি গৈ পোৱা নাই ন মন্দিৰলৈ ৰাতি। বগলা মন্দিৰ গৈছা নাই আগতে? নাই যোৱা। আজি যাবা, কেনেকুৱা কিবা ফিলিংছ কিবা আছে নেকি? একো অনুভৱ নাই, একো অনুভৱ নাই। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকিব। মই গোটেইখিনি যিমান পাৰোঁ গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এয়া আহি পালোহি আমি জুৰুড ফ্লাইঅভাৰ তলৰেদি আমি আহি আছোঁ। কাৰণ আজি আমাৰ মাজত আমাৰ লগত যাব ওলাইছে যেন বিশেষ ব্যক্তি কপিল। হাই কৈ দিয়া। আমি এতিয়া গৈ আছো, বৰ্তমান ক'ত গৈছো ক'ব নোৱাৰো। আৰু দাদা ক'লে উঠ বুলি গাড়ীত মই গৈ আছো। আমি আহি আছো বগলা মন্দিৰ। কপিলে বগলা মন্দিৰ আগতে গৈছে? বগলা মন্দিৰ নাই, আজি ফাৰ্ষ্ট টাইম যাই আছো। আজি ফাৰ্ষ্ট টাইম, আৰু আজি ফাৰ্ষ্ট টাইম আমি গৈ আছো বগলা মন্দিৰ। আৰু একদম মোৰ কাৰণে খুবেই ভাল। আচলতে সি মোৰ ভাইটি, একদম নিজৰ ভাইটি নিচিনা। অংশুমান বৌয়েকে তাৰ কথা কৈছিলে, অংশুমানক ফোন এটা কৰিবা বুলি। মই বোলো গাড়ীত উঠি কৰিম। মই ফোনটো শেষাই কথা কৈ শেষ হোৱা ঠিক 5 মিনিটৰ পিছত অংশুমানে ফোন কৰিছে। আৰু আজি আমাৰ লগত অংশুমানো যাব। অংশুমান আগে গৈ আছে গাড়ী লৈ, তাকো দেখাম। গতিকে আপোনালোকে চাই থাকক, একদম মজা ভিডিঅ' এটা হ'ব গৈ আছে, বিৰাট ধুনীয়া। কোনেও যিসকলে দেখিছে তেওঁলোকেতো জানে, যিসকলে দেখা নাই তেওঁলোকৰ কাৰণে ভেৰি এক্সাইটেড ভিডিঅ'। আহি আমি পালোঁ নীলাচল ফ্লাইঅভাৰ, আৰু আমাক কপিলে চিনাকি কৰি দিব ৰাস্তাটো কেনি যাম। এখন বোলে কামাখ্যা ফ্লাইঅভাৰ বুলি কৈছে কপিলে, নীলাচল ফ্লাইঅভাৰ। এতিয়া কপিল অকমান এই ৰাইট চাইডে, ৰাইট টাৰ্ণ, এইটো চাইড, এইটো ন? ঠিক আছে, এতিয়া কেমেৰাটো দিলোঁ কপিলক। তেল চেল কিবা আনিব লাগিব নেকি? বুজিলি নি? আমাৰ কপিলক মই কেমেৰাটো আগবঢ়াই দিলোঁ, আৰু কপিলে ৰেকৰ্ডিংটো অন নকৰাকৈ পুৰা কৈ আছে, এয়া আমি নীলাচল পাহাৰৰ একা বেকাৰ মাজেৰে গৈ আছোঁ। আৰু সঁচাকৈ প্ৰথম এক্সপিৰিয়েঞ্চ কৰিবলৈ আহি আছোঁ। এক্সপিৰিয়েঞ্চ কৰিবলৈ নহয়, ভগৱানৰ ওচৰতে আহিছোঁ, কিন্তু অহাৰ অভিজ্ঞতাটো প্ৰথম যিহেতু, তো ভালে লাগিছে। মানে মই এই ৰাতিও যে ইমান মানুহ কামাখ্যা মন্দিৰলৈ দৰ্শনাৰ্থী আহি থাকে, সেইটো বস্তু খুব এটা ভাল কথা। এখন পিছে আহি আছে, আমাৰ পাছে মোৰ মৰমৰ ভাইটিটো আহি আছে। আৰু এইখন পালোঁ আমি কামাখ্যা গেট। কামাখ্যা মন্দিৰটো এতিয়া ৰাতি 8:30 বাজিছে, এতিয়াও দৰ্শনাৰ্থীৰ ভিৰ লাগি আছে। হ'লেও দুপৰীয়াতকৈ কমিছে যদিও যথেষ্ট ভিৰ এতিয়াও আছে, আৰু সেইটো আমাৰ কাৰণে ভেৰি গুড চাইন। অসমৰ এনেকুৱা এটা মন্দিৰ এতিয়া আজিও ইমান মানুহ আহে। আৰু এতিয়া আমি আহি পালোঁ
বগলা বাবা মন্দিৰ দেখিছে সকলো দোকান হালধীয়া 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 আৰু ইয়াতে আমি এতিয়া চাকি ধূপ ফুল কাপোৰ হালধীয়া বস্ত্ৰ এখনো লম সকলোখিনি লৈ এতিয়া মন্দিৰৰ ভিতৰত আহি পালোঁ বগলা মন্দিৰ আৰু একেলগে মিলি গৈছে ছাডেনলি সেইটো কেনেকৈ মিলি সেইটো পাছত ক'ম আৰু এতিয়া আমি ভিতৰলৈ যাম দেৰি হ'ব চেণ্ডেলবোৰ আৰু ভিতৰলৈ আহি গম পাইছোঁ ইয়াতে বোলে কেমেৰা এলাউ নাই গতিকে যিমান দূৰলৈকে আমি যাওঁ আৰু সেইখিনিলৈকে চাগে আমি ইয়াতে কেমেৰা সামৰিব লাগিব তাৰপাছত আহি মই আপোনালোকক দেখাই আছোঁ মানে কৈ আছোঁ কি হয় ভিতৰত কিমান ভাল লাগে এতিয়া মন্দিৰত সেৱা কৰি আমি ওলাই আহিলোঁ ওলাই আহি গাড়ী আমি য'ত পাৰ্ক কৰিছোঁ পাৰ্কিঙৰ ফ্ৰণ্টত এয়া চাওক ৱাও হোৱাট এ ভিউ মানে সঁচাকৈ এটা বুজাব নোৱাৰা পৰিৱেশ দাদা মন্দিৰত আহি কেনেকুৱা লাগিলে বৰ্তমান বঢ়িয়া লাগিলে আপুনি আহিছিলে নাই নাই আহোঁ আহিছে আজি আহি বেছি ভাল লাগিছে আজি ভাল লাগিছে এই ধুনীয়া পৰিৱেশটো পাই আচলতে কপিলে ক'ব নোৱাৰা হৈ গৈছে আৰু ক'ব নোৱাৰা হৈ সকলোৰে একদম ইণ্টাৰভিউ লৈ ফুৰিছে আৰু সঁচাকৈ এটা খুব ধুনীয়া পৰিৱেশ আচলতে মই আপোনালোকক ভিডিঅ'টোত কৈ এনেকৈ মানে বুজাব নোৱাৰিম মই হয়তো আপোনালোকক অনুভৱটো মই ক'ব নোৱাৰিম আচলতে আপোনালোকে এটাই ক'ব পাৰিম যে আপোনালোকে যদি আৰু বগলা মন্দিৰ আহিলোঁ মোৰ জীৱনৰ প্ৰথম এক্সপিৰিয়েঞ্চ সঁচাকৈ বহুত বেছি ভাল লাগিলে মই ভিতৰৰ বস্তুখিনি মই দেখাবলৈ মিট কৰি দিছোঁ আৰু বগলা মন্দিৰ আহিলোঁ সঁচাকৈ বহুত বেছি ৰিলেক্স আৰু মাইণ্ডটো মানে মই আপোনালোক এতিয়া বুজাব নোৱাৰোঁ মই ভিতৰৰ পৰিৱেশটো দেখুৱাব নোৱাৰিলোঁ এইকাৰণে নোৱাৰিলোঁ তাতে কেমেৰাটো এলাউ নাই আৰু মই যদি ক'লোঁ হয় মোক দিলে হয় কিন্তু মই সেইটো ক'বলৈ মোৰ ভাল নালাগিলে এনিৱেজ সঁচাকৈ যোনে এতিয়ালৈকে অহা নাই এবাৰ আহিব বগলা মন্দিৰ বহুতেই বেছি ৰিফ্ৰেছমেণ্ট আৰু বহুতেই বেছি ভাল লগা এটা মন্দিৰ আমাৰ কপিলৰ বোলে মন চন ভাল লগা নাছিল যেতিয়া তেওঁ পূজাজনে ঢকা এটা দি দিছে পিঠিত বহুত ভাল লাগিছে আৰু আগতে এনেকৈ আহিছিলে নে ৰাতি নাই ৰাতি অহা নাছিলোঁ দিনত আহিছিলোঁ কিন্তু আজি মনটো অকণ দুৰ্বল হৈছিলে যেতিয়া মানে পূজাৰীজনে মানে ঢোকা এটা দিলে ন এতিয়া মানে বহুত ভাল লাগিছে সঁচাকৈ আপোনালোকে যদি কোনোবা অহা নাই তেনেহ'লে ইয়ালৈকে আহক এদিন চাই লওক কেনেকুৱাকৈ পূজা কৰে এতিয়াতো ৰাতি কেইটা বাজিলে 9:30 বাজিছে 9:30 বাজি গ'ল এতিয়া মানুহ আহিয়ে আছে মানে কিন্তু 10টা বজাৰ পাছত গেটখন বন্ধ কৰি দিয়ে মই যিহেতু পূজাৰীজন মোৰ চিনাকি তেওঁ মোক পূজা কৰি দিলে ধুনীয়াকৈ আৰু শক্তিপীঠ পূজা হয় সঁচাকৈ এনাৰ্জি পায় আপোনালোকে এবাৰ আহিব মিছ ভূঞা কি ক'বা কি ক'ম কেনেকুৱা লাগিলে আহি ভাল লাগিলে
ৱাও আহি ভাল লাগিলে শান্তি লাগিলে বুজিলে নহয় so elegant so beautiful just like a Looking like a wow. looking like a wow